Hello students, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হুইটস্টোন ব্ৰিজ। হুইটস্টোন ব্ৰিজ এইটো নদীৰ ওপৰত থকা কোনো ব্ৰিজ নহয়, এইটো হ'ল তোমাৰ চাৰিটা ৰেচিষ্টেন্সৰ এক বিশেষ ধৰণৰ এৰেঞ্জমেণ্ট। সো আমি যদি PQRS এই চাৰিটা ৰেচিষ্টেন্স এনেকৈ কানেক্ট কৰোঁ আৰু মাজতে এটা কি কানেক্ট কৰিছোঁ, আমি গেলভেনোমিটাৰ কানেক্ট কৰিছোঁ, লগতে এটা বেটাৰী কানেক্ট হৈ আছে। এই স্পেচিয়েল এৰেঞ্জমেণ্টটোকে কি বুলি কোৱা হয়? হুইটস্টোন ব্ৰিজ। আমি পইণ্টবিলাকৰ নাম দিওঁ A, B, C, D। ইয়াতে চোৱা A আৰু C পইণ্টৰ মাজত এটা বেটাৰী কানেক্ট হৈ আছে। চ' এই যিটো পাথ বা এই যিটো আৰ্ম, এই আৰ্মটোক কোৱা হয় বেটাৰী আৰ্ম, আৰু B আৰু Dৰ মাজত চোৱা এটা গেলভেনোমিটাৰ কানেক্ট হৈ আছে। এই আৰ্মটোক কোৱা হয়, BD আৰ্মটোক কোৱা হয় গেলভেনোমিটাৰ আৰ্ম। তো এই ব্ৰিজটোত কি হয়, যদি আমি এই ৰেচিষ্টেন্সবিলাকক এটা বিশেষ ৰেচিঅ'ত আমি ৰাখোঁ, দেখা যায় যে P আৰু Dৰ মাজত কাৰেণ্ট কিমান হৈ যায়? 0 হৈ যায়। জেনেৰেলি 0 নহয়, কিন্তু এটা বিশেষ কণ্ডিশ্যনত, এটা স্পেচিয়েল কণ্ডিশ্যনত গেলভেনোমিটাৰৰ মাজেদি কোনো ধৰণৰ কাৰেণ্ট নাযায়, আৰু সেই বিশেষ কণ্ডিশ্যনটোকে কোৱা হয় বেলেঞ্চড কণ্ডিশ্যন। তাৰমানে যদি গেলভেনোমিটাৰৰ মাজেদি কোনো কাৰেণ্ট নাযায়, তেতিয়া আমি কি বুলি ক'ম? দ্য ব্ৰিজ ইজ বেলেঞ্চড। তো এতিয়া আমি চাব বিচাৰিম যে বেলেঞ্চ কণ্ডিশ্যন কেতিয়া পোৱা যায়, সেই ৰেচিষ্টেন্সবিলাকৰ মাজত কেনেকুৱা ৰিলেশ্যন থাকিলে আমাৰ ব্ৰিজটো কি হয়? বেলেঞ্চ হয়। চ' বেলেঞ্চ কণ্ডিশ্যন উলিওৱাৰ কাৰণে আমি কি কৰিছোঁ? ইয়াতে আমি কিৰচফছ জাংচনৰ ল এপ্লাই কৰি আমি কাৰেণ্ট কেইটা দিছোঁ। চ' প্ৰথমতে বেটাৰীৰ পৰা I কাৰেণ্ট ওলাই আহিছে, I কাৰেণ্টটো ইয়াতে ভাগ হৈ গৈছে, এইফালে গৈছে I1, এইফালে গৈছে I2। গতিকে I ইজ বেচিকেলি I1 প্লাছ I2। এইটো জাংচনত কি হৈছে চোৱা, I1 কাৰেণ্টৰ এটা পাৰ্ট গেলভেনোমিটাৰৰ মাজেদি আহিছে, যাক আমি IG বুলি কৈছোঁ। যদি I1ৰ পৰা IG এইপিনে যায়, এইপিনে কি আহিব? I1 মাইনাছ IG। অ'কে, এতিয়া আমি এইটো জাংচন চাওঁ। চ' এইটো জাংচনত এইফালৰ পৰা I2 আহি আছে আৰু এইফালৰ পৰা IG আহি আছে। চ' টোটেল ইনকামিং হ'ল কিমান হ'ব? I2 প্লাছ IG। গতিকে আউটগয়িঙো কিমান হ'ব? I2 প্লাছ IG। এতিয়া তুমি এইটো জাংচন চেক কৰা, এইফালৰ পৰা কাৰেণ্ট আহি আছে I1 মাইনাছ IG, এইফালৰ পৰা গৈ আছে I2 প্লাছ IG। গতিকে এই দুটা কাৰেণ্ট ইয়াতে এড হ'ব, এড হৈ কিমান হৈ যাব? I1 প্লাছ I2। এগেইন I1 প্লাছ I2 মিনছ I। গতিকে এইফালে কি যাব? I কাৰেণ্ট যাব। এতিয়া আমি এই লুপটোত আৰু এই লুপটোত আমি কিৰচফছ ভল্টেজ ল বা কিৰচফছ লুপ ৰুল আমি এপ্লাই কৰিম। চ' উই ৱান্ট টু এপ্লাই KVL কিৰচফছ ভল্টেজ ল টু, প্ৰথম এইটো লুপৰ নাম কি হ'ব? ABDA টু ABDA। ইয়াৰ পৰা ষ্টাৰ্ট কৰা, কাৰেণ্টৰ ডাইৰেকশ্যনত গৈ আছোঁ, আমাৰ কষ্ট হোৱা নাই, গতিকে কি হ'ব? মাইনাছ হ'ব। মাইনাছ কিমান? ইয়াতে কাৰেণ্ট আছে I1, ৰেচিষ্টেন্স আছে P। ইয়াৰ পৰা এনেকৈ আহিব লাগিব। ইয়াৰ পৰা যেতিয়া এনেকুৱা আহিবা, আমি ধৰি লওঁ গেলভেনোমিটাৰৰ ৰেচিষ্টেন্স RG, আৰু ইয়াতে কাৰেণ্ট কিমান আছে? IG। এগেইন মাইনাছ হ'ব, কাৰণ কাৰেণ্টৰ ডাইৰেকশ্যনত আহিছোঁ। চ' এইটো হ'ব তোমাৰ IG ইনটু গেলভেনোমিটাৰৰ ৰেচিষ্টেন্স কি বুলি কৈছোঁ? RG। তাৰপিছত এইটো পইণ্টত চোৱা, এইবাৰ কিন্তু তুমি কাৰেণ্টৰ অপজিট ডাইৰেকশ্যনত গৈ আছা। কাৰেণ্টৰ অপজিট ডাইৰেকশ্যনত গৈ আছা মানে কষ্ট হৈছে, আৰু কষ্ট কৰিলে লাভ হয়। গতিকে হ'ব প্লাছ I2R। য'ত আৰম্ভ কৰিছা তাতে শেষ কৰাৰ লগে লগে কি হ'ব? 0। নেক্সট ইউ এপ্লাই KVL to this loop B, C, D, B to B, C, D, B। তো প্ৰথমতে বিৰ পৰা C লৈকে আহা, কাৰেণ্টৰ ডাইৰেকশ্যনত আহিছা, গতিকে কি আহিব? মাইনাছ, কাৰেণ্ট আছে I1 মাইনাছ IG, আৰু ৰেচিষ্টেন্স আছে Q। তাৰপিছত চিৰ পৰা D লৈকে আহোঁতে আমি কাৰেণ্টৰ অপজিট ডাইৰেকশ্যনত গৈছোঁ, গতিকে হ'ব প্লাছ, এইটো ব্ৰাঞ্চত কাৰেণ্ট আছিলে I2 প্লাছ IG, আৰু ৰেচিষ্টেন্স আছে S। তাৰপিছত আমি CD, তাৰপিছত DB, ডিৰ পৰা B লৈকে যাওঁতে আমি এগেইন কাৰেণ্টৰ অপজিট ডাইৰেকশ্যনত গৈছোঁ, গতিকে প্লাছ হ'ব। কাৰেণ্ট আছে IG,
ৰেজিষ্টেন্স আছে RG ইজ ইকুৱেল টু কি হ'ব 0 নেক্সট যেতিয়া এতিয়া আমি চাম যেতিয়া ব্ৰিজটো বেলেন্স হৈ থাকে when the bridge is balanced যেতিয়া ব্ৰিজটো বেলেন্স হৈ থাকিব তেতিয়া IJ ৰ ভ্যালু কি হৈ যাব 0 ব্ৰিজ বেলেন্স হোৱাৰ হেতুৱে মিনিং when there is no current flowing through the galvanometer তো IJ যদি 0 হয় আমি এটা কাম কৰো এটো ইকুৱেচনক 1 বুলি কও এটো ইকুৱেচনক 2 বুলি কও তেতিয়া ইকুৱেচন 1 ৰ পৰা আমি কি লিখিব পাৰিম you put IJ here then you will get minus I1P is equal to okay minus I1P plus I2R is equal to 0 which gives I1P is equal to I2R. Let us call this equation to be equation 3. Next tumi same condition put kora. Similarly equation 2 jodi ami I is equal to 0 bohai diu dekha paba ki hobo minus I1Q plus I2S equal to 0 tar mane I1Q and I2S are equal tar pisot ami ki korim equation 3 divided by equation 4 korim equation 3 divided by equation 4 jodi kora ki hobo so I1 aru I1 cancel jabo kotike ei phale pam P by Q aru I2 aru I2 cancel jabo yate ami ki pam R by S so etue hol balance condition of a Wheatstone bridge tar mane ki hobo jetia this resistance by this resistance is equal to this resistance by this resistance hobo tetia ki hobo bridge to balance hoy jabo balance hoy jawar meaning ki tetia tomar a arm tur majodi kono current na jabo ketia jetia P by Q equal to R by S hoy naiba P by R equal to Q by S hoy দুইটা একই কথা কারণ তুমি ইয়ার পর আসবা P by Q equal to R by S মানে P by R equal to Q by S একই কথা তো this is what the condition for balanced Wheatstone bridge তো এই কন্ডিশনটোৰ সহায়ত তুমি কি কৰিব পাৰা আমি যদি S ৰেজিস্ট্যান্স টক আননোন বুলি কও আমি S ৰ ভ্যালু উলিয়াব পাৰো কেনেকে সোৱা ইয়াৰ পৰা S equal to কিমান হ'ব S equal to হৈ যাব R into Q by P so এই ফৰ্মুলাটোৰ সহায়ত আমি কি কৰিব পাৰিম S unknown resistance আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম সোৱা suppose ইয়াতে আমি P আৰু Q দুটা known resistance দি দিও S to unknown resistance আৰু ইয়াতে galvanometer লগোৱা আছে আৰু আমি R2 ভেৰি কৰি থাকো R2 আমি কি কৰি আছো চেঞ্জ কৰি আছো আৰু আমি galvanometerৰ ৰিডিং চাই আছো আৰু R চেঞ্জ কৰি যেটো অৱস্থাত galvanometerৰ ৰিডিং 0 হৈ যাব সেই অৱস্থাত আমি কি লিখিব পাৰিম is equal to R Q by P যেহেতু তুমি গুটেই গেটা ৰেজিস্ট্যান্স ইয়াতে জানা তুমি S ৰ ৰেজিস্ট্যান্স ইয়াৰ পৰা উলিয়াব পাৰিবা সো এইখিনি আছিল Wheatstone bridge এতিয়া আমি দুটামান প্ৰবলেম কৰিম তো প্ৰথমতে আমি এই প্ৰবলেমটো কৰিম ইয়াতে এনেকৈ কেটামান ৰেজিস্ট্যান্সৰ অ্যাৰেঞ্জমেন্ট দিয়া আছে আৰু কৈছে A আৰু B ৰ মাজত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াব লাগে আমি আগতে যেনে কি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াইছিলো তাতে আমি কি কৰিছিলো যে আমি প্যাৰালেল নাইবা সিৰিজত থকা ৰেজিস্ট্যান্স বিলাক আমি আইডেন্টিফাই কৰিছিলো তাৰ পিছত হিহঁতৰ ইকুইভ্যালেন্ট উলিয়াই সাৰ্কিটটো আমি ৰিডিউস কৰি গৈ আছিলো কিন্তু এই সাৰ্কিটটো তুমি যদি লক্ষ্য কৰা you will not find any series or parallel combinations in this circuit তো এনেকুৱা সার্কিট সলভ কেনেকৈ কৰিবা এনেকুৱা সার্কিট পোৱাৰ লগে লগে সো ইয়াতে কেটা ৰেজিস্ট্যান্স আছে 1 2 3 4 5 যেতিয়া এনেকৈ পাঁচটা ৰেজিস্ট্যান্স এনেকৈ থাকিব তুমি বিচাৰিব চাবা যে আমি কেনেবাকে এটুক আমি Wheatstone bridge বনাব পাৰো নে নাই সো আমাৰ Wheatstone bridge আমি অকমান আগত যেটো চালো হেতু কেনেকৈ আছিল হৰুকে আকিছো ইয়াতে এটা ৰেজিস্ট্যান্স আৰু মাজতে কি আছিল galvanometer আৰু galvanometer তো এটা ৰেজিস্ট্যান্স হয় সো দিস ইজ হোৱাট Wheatstone bridge is তো Wheatstone bridge or যেটো ব্যাটারি আর্ম আছিল ব্যাটারি আর্মত সোৱা কেইটা ৰেজিস্ট্যান্স কানেক্ট হয় দুটা ৰেজিস্ট্যান্স কানেক্ট হয় আৰু মানে ব্যাটারি আর্মৰ যেটোটা জাংশন আছিল
আৰু গেলভেনোমিটাৰ আৰ্মৰ দুটা জাংচনত কেইটা ৰেজিষ্টেন্স কানেক্ট হয় তিনিটা ৰেজিষ্টেন্স কানেক্ট হয় ইয়াতো তুমি যদি ভালকৈ লক্ষ্য কৰা দেখা পাবা এ পইণ্টৰ পৰা দুটা ৰেজিষ্টেন্স কানেক্ট হৈছে বি পইণ্টৰ পৰাও দুটা ৰেজিষ্টেন্স কানেক্ট হৈছে কিন্তু মাজতে আমি এই দুটা পইণ্টক যদি সি আৰু ডি বুলি কওঁ দেখা পাবা সি আৰু ডি পইণ্টৰ পৰা তিনিটাকে ৰেজিষ্টেন্স কানেক্ট হৈছে সি পইণ্টত 1 2 3 ডি পইণ্টত 1 2 3 গতিকে ইয়াক আমি হুইটস্টোন ব্ৰিজৰ ফৰ্মত ল'ব পাৰিম তো হুইটস্টোন ফৰ্মত লোৱাৰ বাবে প্ৰথমতে কি কৰিবা যি দুটা পইণ্টৰ মাজত আমাক ৰেজিষ্টেন্স উলিয়াব দিছে সেই দুটা পইণ্ট এনেকৈ লিখা সো দিস ইজ এ দিস ইজ বি আৰু আমি যি দুটা পইণ্ট লৈছো সি আৰু টি এতিয়া চোৱা এ আৰু সিৰ মাজত কিমান ৰেজিষ্টেন্স আছে এ আৰু সিৰ মাজত ইয়াতে চোৱা 1 ওম ৰেজিষ্টেন্স হৈ গল এ আৰু ডিৰ মাজত কিমান আছে 2 ওম তাৰ পিছত সি আৰু বিৰ মাজত কিমান আছে 2 ওম এনেকৈ কৰিলে কিবা প্ৰবলেম হ'ব নে একো প্ৰবলেম নহয় তাৰ এটা তুমি সিধাকে কানেক্ট কৰা বেকাকে কানেক্ট কৰা কথাটো একেই হ'ব তাৰ পিছত চোৱা ডি আৰু বিৰ মাজত আছে 4 ওম 4 ওম ওকে এবাৰ লিখি দিও 1 ওম সি আৰু বিৰ মাজত 2 ওম এ আৰু ডিৰ মাজত এ এণ্ড ডি 2 ওম তাৰ পিছত টি আৰু বিৰ মাজত 4 ওম তাৰ পিছত সি আৰু ডিৰ মাজত 10 ওম এতিয়া চোৱা ব্ৰিজটো বেলেন্স হৈ আছে না নাই সো ইয়াতে 1/2 আৰু এইফালে কি আছে 2/4 এই দুটা ইকুৱেল হয় না ইকুৱেল হয় তাৰ মানে p/q ইকুৱেল টু r/s গতিকে আমি কি ক'ব পাৰিম দা ব্ৰিজ ইজ বেলেন্সড the bridge is balanced এতিয়া আমি যদি এ আৰু বিৰ মাজত এটা ব্যাটাৰি কানেক্ট কৰো সি আৰু ডিৰ মাজত কোনো ধৰণৰ কারেন্ট আহিবনে নাহে কাৰণ আমি অকমান আগতে পাইছো যেতিয়া এই কন্ডিশনটো স্যাটিসফাই হয় তেনেহলে এইটো আৰ্মৰ মাজেদি অহা কারেন্ট কি হৈ যায় জিরো হৈ যায় যদি এইটো আৰ্মৰ মাজেদি অহা কারেন্ট জিরো হয় তেনেহলে এই আৰ্মটো থকা আৰু নথকাৰ মাজত কিবা ডিফাৰেন্স আছে নেকি নাই কাৰণ ইয়াৰ মাজেদি তুমি ৰেজিস্ট্যান্স দিয়া নিদিয়া কানেক্ট কৰা ডিসকানেক্ট কৰা কারেন্ট কি হয় নাহে তেনেহলে এটো আমি কি কৰিব পাৰো ডিসকানেক্ট কৰি দিব পাৰিম সো আমি কি কৰিব পাৰো দা ৰেজিস্ট্যান্স বিটুইন সি এণ্ড ডি ক্যান বি নেগলেক্টেড তো আমি ৰেজিস্ট্যান্স বিটুইন সি এণ্ড ডি হুইচ ইজ 10 ওম ইয়াক আমি কি কৰি দিলো নেগলেক্ট কৰি দিলো ইয়াক আমি ডিসকানেক্ট কৰি দিলো একো প্ৰবলেম নহয় ডিসকানেক্ট কৰিলে তাৰ মাজেদি কারেন্টে যোৱা নাই ডিসকানেক্ট কৰি দিয়াৰ লগে লগে এই সার্কিটটো কেনেকুৱা হৈ যাব চোৱা এ বি সি ডি সো সার্কিটটো এনেকুৱা হৈ যাব এতিয়া চোৱা এই ৰেজিস্ট্যান্সটো আৰু এই ৰেজিস্ট্যান্সটো কি হতেছে সেম কারেন্ট গৈছে এটো আৰু এটো কি থাকিব সিরিজত থাকিব সিরিজত আৰু 2 আৰু 4 এই দুটা কি হত থাকিব সিরিজত থাকিব তেনে হলে মই ক্যালকুলেশন খিনি আৰু কৰি না দেখো তোমালোকে কৰিব পাৰিবা এই দুটা মিলি কিমান হৈ যাব সিরিজত থাকিলে ডাইরেক্ট যোগ হয় 1 + 2 = 3 সো ইয়াতে হৈ যাব আমাৰ 3 তাৰ পিছত 2 and 4 = কিমান হৈ যাব 6 সো এ বি এতিয়া চোৱা 3 and 6 এই দুটা ৰেজিস্ট্যান্স কি হতেছে প্যারালেলত আছে যদি এই দুটা রেজিস্ট্যান্স প্যারালেলত থাকে ইহত দুটাৰ আমাৰ ইকুইভ্যালেন্ট কিমান হ'ব এখিনি ক্যালকুলেশন কৰি দেখুৱাবা ইকুইভ্যালেন্ট রেজিস্ট্যান্সৰ ক্ষেত্ৰত কি হয় ওপৰত পূৰণ হয় তলত যোগ হয় 3 + 6 = 9 18/9 তাৰ মানে 2 গতিকে এই সার্কিটটোৰ আমাৰ ৰেজিস্ট্যান্স কিমান হ'ব ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কিমান হ'ব 2 ওম হ'ব নেক্সট আমি এই প্ৰবলেমটো কৰিব ওলাইছো ইয়াতে আমাক এ আৰু বিৰ মাজত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াব দিছে তে সোয়া আমি এই ৰেজিস্ট্যান্সটো যদি বাদ দিও তেনেহলে এইখিনি এটা কি হৈ আছে হুইটস্টোন ব্ৰিজ হৈ আছে আৰু ব্ৰিজটো ব্যালেন্স হ'ব নাই ব্যালেন্স হ'ব কিয় ব্যালেন্স হ'ব সোয়া 10/10 = 10/10 p/q = r/s ভালকে সোয়া এটো হুইটস্টোন ব্ৰিজে হয় তেনেহলে এইখিনি পিছত প্ৰথমতে আমি এইখিনিৰ কাৰণে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াও মই গুটেকেটা স্টেপ ইয়াতে নকৰো তোমালোকে কৰিবা
তেনেহ'লে আমি কি কৰিব পাৰোঁ এই মাজৰ যিটো ৰেজিষ্টেন্স আছে ইয়াক আমি কি কৰি দিব পাৰোঁ ডিসকানেক্ট কৰি দিব পাৰোঁ ডিসকানেক্ট কৰাৰ লগে লগে এইটো ৰেজিষ্টেন্স কিমান হৈ যাব এই দুটা ৰেজিষ্টেন্স সিৰিজত থাকিব 10 আৰু 10 কিমান হৈ যাব 20 এইফালেও কিমান হৈ যাব 10 আৰু 10 20 তেনেহ'লে এ আৰু বিৰ মাজত চোৱা ওপৰৰ পাৰ্টৰ পৰা কিমান আহিব 20 ওম এইখিনিৰ পৰা কিমান আহিব 20 ওম আৰু তলত কিমান আমাৰ হাতত আছে 40 ওম সো 20 and this is 40 এতিয়া এই তিনিটা ৰেজিষ্টেন্স কি হত আছে প্যাৰালেলত আছে গতিকে আমাৰ 1/r ইকুইভ্যালেন্ট কিমান হ'ব 1/20 plus 1/20 plus 1/40 LCM যদি লোৱা 2 plus 2 plus 1 that is 5 5/40 মানে 1/8 গতিকে r equivalent is equal to কিমান হ'ব 8 হয়নে এই প্ৰবলেমটো তোমালোকে ভালকৈ কৰিবা গোটেই স্টেপ কেটা কৰিবা সেনেকৈ আমি কি কৰিব পাৰো হুইটস্টোন ব্ৰিজৰ সহায়ত আমি কিছুমান স্পেশাল সার্কিটত আমি অতি সহজে আমি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াব পাৰো